পূৰ্বে ঘোষণা কৰা অনুসৰিয়ে আজিৰ দিনটোৰ পৰা অৰ্থাৎ 1 জুনৰ পৰা আমাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা কেঁচা চাহপাত বটলিফ ফেক্টৰী আচলতে যিবিলাক ক্ষুদ্ৰ চাহ ফেক্টৰীয়ে চাহপাত ক্ৰয় কৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সেই চাহপাত নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ব্যাপক প্ৰচাৰৰ অপপ্ৰচাৰ চলাইছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ বাগিচাসমূহত ৰাসায়নিক নিষিদ্ধ কীটনাশক ঔষধ ব্যৱহাৰ কৰে, যাৰ কাৰণে আচলতে এতিয়া সেই দুটা প্ৰতিষ্ঠানে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি উৎপাদিত চাহপাতৰ পৰা বটলিফ ফেক্টৰীসমূহে বনোৱা আমি যিটো খাওঁ সেই চাহপাত প্ৰস্তুত কৰে সেই চাহ নিকিনাৰ কথা তেওঁলোকে ঘোষণা কৰিছে। এই সিদ্ধান্তই আচলতে সমগ্ৰ অসমৰ জাতীয় অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে আৰু ক্ষুদ্ৰ চাহ খেতিয়ক অসমৰ 2 লাখটা পৰিয়ালে যি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে সেই 2 লাখটা কৃষক পৰিয়ালৰ এতিয়া হাহাকাৰ সৃষ্টি হৈছে। আমি এই কথা বাৰম্বাৰ চৰকাৰক কৈ আহিছোঁ যে এই দুটা কোম্পানী কৰ্পৰেটৰ ষড়যন্ত্ৰৰ জৰিয়তে এই দুটা কোম্পানী আচলতে ব্যাপক ষড়যন্ত্ৰ ৰচনা কৰিছে, কাৰণ তেওঁলোকে এটা অজুহাত লৈছে যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিষিদ্ধ 16 বিধ ৰাসায়নিক কীটনাশক ঔষধ ব্যৱহাৰ কৰে আৰু সেইকাৰণে আচলতে সেই ৰাসায়নিক কীটনাশকৰ অৱশিষ্ট এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদিত কৰা চাহৰ পৰা যি বটলিফ ফেক্টৰীসমূহে মেড টি বা আমাৰ খোৱা চাহ বনায় সেই চাহত পৰীক্ষাগাৰত পোৱা গৈছে বুলি কৈছে, বিষাক্ত কীটনাশক পোৱা গৈছে বুলি অপপ্ৰচাৰ চলাইছে। কিন্তু আমি আচৰিত হৈছোঁ যে একেই ধৰণৰ কীটনাশক ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ বাগিচাবিলাকে। সেই বাগিচাবিলাকৰ ফেক্টৰীত যি চাহপাত প্ৰস্তুত হয় সেই চাহৰ ক্ষেত্ৰত কিন্তু ৰেহাই দিয়া হৈছে। কেৱল ক্ষুদ্ৰ চাহ খেতিয়কসকলক টাৰ্গেট কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদন কৰা যি কেঁচা চাহপাত সেই চাহপাতৰ পৰা প্ৰস্তুত হোৱা বটলিফ ফেক্টৰীৰ চাহতে হেনো এই কীটনাশক পোৱা গৈছে। গতিকে এই কথাটো এটা সম্পূৰ্ণ ষড়যন্ত্ৰমূলক যি সিদ্ধান্ত এতিয়া সমগ্ৰ উজনি অসমৰ জাতীয় অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাব আৰু 2 লাখ পৰিয়ালৰ জৰিয়তে প্ৰায় 20ৰ পৰা 22 লাখ লোকক সংস্থাপন দি ৰখা এই উদ্যোগ ক্ষেত্ৰখনলৈ ভয়ানক অন্ধকাৰ নমাই আনিব। আমি জানো যে চাহ শিল্প চাহ খেতিৰ জৰিয়তে আমাৰ অসমৰ চিনাকি, চাহৰ জৰিয়তে স্বাধীনতাৰ পিছত উজনি অসমত অন্যতম শক্তিশালী উদ্যোগ ক্ষেত্ৰলৈ ৰাজহ ক্ষেত্ৰলৈ অৰিহণা যোগাই আহিছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰে কৰ্পৰেটৰ বহতীয়া হৈ আমি দেখিছোঁ যে সেই দুটা নিৰ্দিষ্ট কোম্পানীয়ে যি ষড়যন্ত্ৰ ৰচনা কৰিছে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে মৌন হৈ আছে। আমাৰ স্পষ্ট কথা যে যদি একে কীটনাশক ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ বাগিচাসমূহৰ ফেক্টৰীসমূহ সেয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ হওক বা কোনোবা ৰাজনৈতিক দালাল হওক বা অনা অসমীয়া ব্যাগুম কৰ্পৰেটৰ হাতত থকা কোম্পানীবিলাকে যেতিয়া একেই ঔষধ ব্যৱহাৰ কৰিছে সেই চাহৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকৰ কমপ্লেইন নাই, কেৱল ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষেত্ৰত এই অন্যায় কিয় কৰা হৈছে এই কথাটো আমি কেতিয়াও মানি নলওঁ। আৰু দ্বিতীয় কথা হৈছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যদি সঁচাকৈ কীটনাশক ব্যৱহাৰ কৰিছে ইয়াৰ প্ৰমাণ কৰিবলৈ হ'লে পৰীক্ষাগাৰত সেই চাহ তেওঁলোকে পৰীক্ষা কৰিব লাগিব। কিন্তু আমি সকলোৱে জানো যে 2 লাখ পৰিয়ালৰ চাহ দৈনিক তেওঁলোকে পৰীক্ষা কৰিবৰ কাৰণে অসমত পৰ্যাপ্ত কোনো তেনেকুৱা ধৰণৰ পৰীক্ষাগাৰ নাই। কেৱল যোৰহাটৰ টুকলাই চাহ বাগিচাত এটা পৰীক্ষাগাৰ আছে, তাত কেৱল মাত্ৰ এটা দিনত 20টা নমুনাহে পৰীক্ষা কৰিব পাৰে। গতিকে এই প্ৰতিদিনাই যদি চাহৰ নমুনা পৰীক্ষা কৰিবলৈ হয় তেতিয়াহ'লে হয় দিল্লী বা কলকাতালৈ পঠিয়াব লাগিব। গতিকে বটলিফ ফেক্টৰীৰ কাৰণে এয়া কেতিয়াও সম্ভৱ নহয়, ব্যাপক ব্যয়বহুল এটা খৰচী কাৰবাৰ। আৰু দ্বিতীয়তে সেই চাহৰ খেতিয়কে কীটনাশক ব্যৱহাৰ কৰিছে নে নাই কৰা সেয়াৰ নমুনাৰ ৰিজাল্ট আহিবলৈ হ'লে 10ৰ পৰা 15 দিন লাগিব। অৰ্থাৎ 10ৰ পৰা 15 দিনলৈ সেই চিঙা চাহপাত হৈ থাকিবনে, সেই চাহপাত জ্বলি নাযাবনে? গতিকে এনেকুৱা বিভিন্ন ধৰণৰ অজুহাতত সেই সুযোগত যে অসমত যিহেতু চাহ পৰীক্ষা কৰা চাহপাতৰ কীটনাশক পৰীক্ষা কৰা কোনো ধৰণৰ সুবিধা নাই, লেবৰেটৰী নাই, পৰীক্ষাগাৰ নাই, গতিকে সেই ধৰণৰ অজুহাততে আচলতে ব্যাপক চাহৰ কৰ্পৰেট শক্তিটোৱে এই ধৰণৰ বটলিফ ফেক্টৰীবিলাকক টেটু চাপা দি ধৰিছে আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত চাহৰ ক্ষেত্ৰত ব্যাপক অন্যায় কৰিছে। গতিকে এই কথা আমি কেতিয়াও মানি নলওঁ। চৰকাৰে এই ক্ষেত্ৰত অতি সোনকালে হস্তক্ষেপ কৰক আৰু যদি হস্তক্ষেপ নকৰে তেতিয়াহ'লে সকলো কৃষকক আমি ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি যদি অসমৰ কোনো এটা ফেক্টৰীয়েও যদি এজন খেতিয়কৰ যদি চাহ নলওঁ বুলি কয় তেতিয়াহ'লে সেই ফেক্টৰী আপোনালোকে বন্ধ কৰি দিয়ক আৰু চৰকাৰক বাধ্য কৰাওক যে যাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত চৰকাৰে কিনি ল'বৰ কাৰণে সেই প্ৰতিষ্ঠানক বাধ্য কৰায় আৰু বটলিফ ফেক্টৰীক বাধ্য কৰায়। কাৰণ
যিহেতু এই সুবিধাবিলাক নাই, যদি কীটনাশক বিষাক্ত তেতিয়াহ'লে সেই ক্ষেত্ৰত কিয় খেতিয়কক আগতীয়াকৈ সজাগতা কৰা নহ'ল? যদি কীটনাশক ব্যৱহাৰ কৰিছে তাৰ প্ৰমাণৰ কাৰণে কিয় লেবৰেটৰী প্ৰস্তুত কৰা নহ'ল? যি পৰ্যন্ত সজাগতা সৃষ্টি নহয়, যি পৰ্যন্ত খেতিয়কক কীটনাশকৰ বিকল্প চৰকাৰে দাঙি দিব নোৱাৰে, ব্যৱস্থা কৰি দিব নোৱাৰে, যি পৰ্যন্ত জিলাই জিলাই মহকুমাই পৰীক্ষাগাৰ প্ৰস্তুত কৰিব নোৱাৰে, সেই পৰ্যন্ত আচলতে এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা নল'লে আমি কৃষক মুক্তি ব্যাপক গণ আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য।